বিদেশী কোন স্বদেশী কোন এনআৰসিক লৈ শেহতীয়াভাৱে আকৌ এবাৰ চৰ্চা আহি পৰিছে। উল্লেখ হৈছে ভাৰতীয় নাগৰিক কোনসকল আবেদন এনআৰসিত নাম নহাৰ পিছত আবেদন কোনে কোনে কৰিছিল কোনে কোনে নকৰিলে আৰু আবেদন কৰা নকৰাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ড প্ৰসংগটো কেইবাটাও মন্তব্য কৰিছে যে কোনসকল অসমৰ পৰা যাব লাগিব কোনসকলে অসমৰ পৰা কোনসকলক ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকে স্বীকৃতি লাভ নকৰে কিয় লাভ নকৰে কিয় তেওঁলোকে আবেদন নকৰিলে এনে বহুবোৰ বিষয় উত্থাপন কৰি হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। লগতে আমি উল্লেখ কৰিব বিচাৰিছো যে এনআৰসিৰ উন্নীতকৰণৰ জৰিয়তে কেনেদৰে অসমত কি ধৰণৰ পদক্ষেপ লবলৈ গৈছিল আৰু ইয়াৰ পাছৰ সেই এনআৰসিৰ পৰৱৰ্তী সময়ছোৱাত কেনেদৰে সেয়া বাস্তৱ ৰূপত সফল হল নে নহল সেইখিনি কথাও সকলোৱে গম পায়। ইয়াৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনআৰসি প্ৰসংগত কি মন্তব্য কৰিছে এনআৰসিৰ লগতে আধাৰ কাৰ্ড প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই কি কৈছে আৰু লগতে হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত সংবাদমেলৰ জৰিয়তে এনআৰসিৰ প্ৰসংগত আধাৰ কাৰ্ডৰ প্ৰসংগত বিদেশী প্ৰসংগত স্বদেশীৰ প্ৰসংগত ভাৰতীয় নাগৰিক কোন বা ভাৰতীয় নাগৰিক নহয় কোন এই সমূহ বিষয়ক লৈ কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। আমি শুনাব বিচাৰিছো একাধিকৰণে। মোৰ কথাটো এটাই যে এনআৰসিৰ এটা পজিটিভ দিক হ'ল যে এপ্লিকেশ্যন সবেই কৰিলে এতিয়া আমাৰ লগত এটা বেছ ডকুমেণ্ট হৈ গ'ল গতিকে এনআৰসিত আবেদন নকৰা পৰিয়ালবিলাকক আমি ষ্টেটৱে বিদেশী বুলি ক'ব পাৰোঁ। যোনে পোৱা নোপোৱাটো বেলেগ কথা কোনোবাই হয়তো কৈছে মোৰ নামটো ভুলতে কাটা গ'ল কোনোবাই কৈছে মোৰ নামটো থাকিব এটলিষ্ট এপ্লিকেশ্যনটো কৰিব লাগিছিল। যদি তেওঁ এপ্লিকেশ্যনেই কৰা নাই তাৰমানে তেওঁ অসমীয়া নহয় বা তেওঁ ভাৰতীয় নহয় কাৰণ অসমত থকা সকলো ভাৰতীয় নাগৰিকে আবেদন কৰিছিল। সেইকাৰণে এতিয়া আধাৰৰ ক্ষেত্ৰত আমি ষ্ট্ৰিক হ'ব খুজিছোঁ আৰু কোনো ৰাজ্য চৰকাৰ এতিয়ালৈকে ইমান ষ্ট্ৰিক হোৱা নাই। আমি যিটো লেভেলত গৈ ষ্ট্ৰিক হ'ব খুজিছোঁ আৰু আমি যদি ষ্ট্ৰিক হওঁ ভাৰতৰ আন ৰাজ্যবিলাকো ষ্ট্ৰিক হৈ যাব তেতিয়া এই যিটো ট্ৰেণ্ড আমি দেখা পাইছোঁ ই কাৰ্টেল হ'ব। কিন্তু 14ত ভোটাৰ লিষ্ট দিয়া ইও পজিটিভেই যে এতিয়া কোনোবাই যদি নতুন সোধে আমি ক'ব পাৰোঁ যে তোৰ নামটো ক'ৰ পৰা আহিলে তইতো 14ত নাছিলি। গতিকে এই লিংকখিনি এতিয়া আমি কৰিব লাগিব যে এনআৰসিৰ আবেদন কৰা নম্বৰটো অন্তত লাগিব আমাক আধাৰৰ কাৰণে তেতিয়া এটলিষ্ট 14তকৈতো মানুহ নাবাঢ়িব। মোৰ কথাটো এটাই যে এনআৰসিৰ এটা পজিটিভ দিক হ'ল যে এপ্লিকেশ্যন সবেই কৰিলে এতিয়া আমাৰ লগত এটা বেছ ডকুমেণ্ট হৈ গ'ল গতিকে এনআৰসিত আবেদন নকৰা পৰিয়ালবিলাকক আমি ষ্টেটৱে বিদেশী বুলি ক'ব পাৰোঁ। যোনে পোৱা নোপোৱাটো বেলেগ কথা কোনোবাই হয়তো কৈছে মোৰ নামটো ভুলতে কাটা গ'ল কোনোবাই কৈছে মোৰ নামটো থাকিব এটলিষ্ট এপ্লিকেশ্যনটো কৰিব লাগিছিল। যদি তেওঁ এপ্লিকেশ্যনেই কৰা নাই তাৰমানে তেওঁ অসমীয়া নহয় বা তেওঁ ভাৰতীয় নহয় কাৰণ অসমত থকা সকলো ভাৰতীয় নাগৰিকে আবেদন কৰিছিল। সেইকাৰণে এতিয়া আধাৰৰ ক্ষেত্ৰত আমি ষ্ট্ৰিক হ'ব খুজিছোঁ আৰু কোনো ৰাজ্য চৰকাৰ এতিয়ালৈকে ইমান ষ্ট্ৰিক হোৱা নাই। আমি যিটো লেভেলত গৈ ষ্ট্ৰিক হ'ব খুজিছোঁ আৰু আমি যদি ষ্ট্ৰিক হওঁ ভাৰতৰ আন ৰাজ্যবিলাকো ষ্ট্ৰিক হৈ যাব তেতিয়া এই যিটো ট্ৰেণ্ড আমি দেখা পাইছোঁ ই কাৰ্টেল হ'ব। কিন্তু 14ত ভোটাৰ লিষ্ট দিয়া ইও পজিটিভেই যে এতিয়া কোনোবাই যদি নতুন সোধে আমি ক'ব পাৰোঁ যে তোৰ নামটো ক'ৰ পৰা আহিলে তইতো 14ত নাছিলি। গতিকে এই লিংকখিনি এতিয়া আমি কৰিব লাগিব যে এনআৰসিৰ আবেদন কৰা নম্বৰটো অন্তত লাগিব আমাক আধাৰৰ কাৰণে তেতিয়া এটলিষ্ট 14তকৈতো মানুহ নাবাঢ়িব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।